ইপিনে আমাৰ এওঁৰ বোলে আজি 3 দিনমান হ'ল কলা হৰি খাবৰ মন যাই আছে, মোক কৈ আছে। মই যে কলা হৰিটো নাপলাক, সেউজীয়া আহি পালাক, এতিয়া কি কৰোঁ? গতিকে ধুনীয়াকৈ কলা কৰি মৰমৰীয়াকৈ ভাজি দিছোঁ। গোল গোলকৈ আলুটো কাটি দি এনেকৈ খাবৰ মন গৈছে। স্বাগতম জনাইছোঁ মোৰ এই মিনি ভিডিঅ'টোলৈ। আৰু ইপিনে মাংস কৰিছোঁ ৰ'ব, আৰু ইপিনে সৰু মাছ কি বুলি বা কয় জাইৰা নেকি। আৰু ইপিনে মই মাংসটো আগতে ধুনীয়াকৈ ধুই পিনে সুৰা তেলত ভাজি লৈছোঁ। সুৰা তেলত ভাজি লৈ পিনে আলুখিনি দি আৰু অলপমান ভাজি লৈছোঁ। লৈ পিনে ভাজা গেছি ধৰকচোন মোটামুটি আধা আধি। তাৰপিছত এতিয়া আৰু মই কাটি থোৱা পিঁয়াজখিনি দি দিছোঁ। আৰু এইপিনে আদা ৰচুন এনেকৈ মই গিলাচটোতে থেতলি লৈছোঁ। লৈ পিনে সেইখিনিও দি দিলোঁ। পিনে আদা পেষ্টখিনি দি পিনে ধুনীয়াকৈ অলপ সময় পিনে ধুনীয়াকৈ আৰু অলপমান লাৰি দি দিব। লাৰি দি কিনে আৰু ইপিনে চাওকচোন মাছখিনি দি বাপৰে পাৰলি এতিয়া তলাতে লাগব মোৰ নাৰি চাৰি পিনে চাওকচোন মোৰ দুৰ্গতি কি কৰিব। আৰু সেইপিনে মাছ ভাজিব যায় তেল দেখছি না চিটকি গালত মুখত কচি পৰলাক আৰু একদম কিবা খং উঠি গ'ল আৰু মোৰ। যাই পিনে আৰু মাছখিনি নুমাই থলোঁ সেই কৰাহিটোতে। মোক যে কৈ আছে বোলো অৰি খাবৰ মন গৈছে, অৰি খাবৰ মন গৈছে, 3 দিন হ'ল জানে এনে কৈয়ে আছে। মই বোলো অৰিৰ কথা যেনেকৈ তুমি সুধছ চব কথা যদি মোক এনেকৈ সুধিলা হয় তেতিয়া ভালেই হ'ল হয়। এতিয়া অৰি খাবৰ মন যোৱা কাৰণে মোক 3 দিন আগৰ পৰাই কৈ আছে বোলো অৰি খাবৰ মন গৈছে। তাকো বোলে গোল গোলকৈ কলা হৰি মই বোলো আনাতে মই সেনেকৈ সেইমতে আৰু মতে ভাজি দিলোঁ। আৰু এইপিনে মানে মাংসখিনিত নিমখ হালধি এনেই দি লৈছোঁ। লৈ পেলাই পিনে আৰু এনে দুবাগে বহিছোঁ নহয়, বৰ অসুবিধা হৈছে। আৰু পিনে হাতে মোবাইলটো ধৰি আছোঁ আৰু কৰাহিটো পূৰা ঘূৰি আছে নাচি আছে, ঘূৰি আছে নাচি আছে পূৰা। সেইপিনে অলপ ভাজা গেছি। তাৰপিছত এইপিনে আৰু এটা বিলাহী পূৰা ডাঙৰ ডাঙৰকৈ কাটি ৰাখিছি না, বিলাহীটো দিছোঁ। দি পিনে আৰু অলপমান ধুনীয়াকৈ লৰাই দি কিনে থলোঁ। আৰু এইপিনে চাওকচোন মই কি ক'ম আৰু মই দুবাকে কৈছোঁ নহয়। একবাৰ গেছো খাইছি মাংস কাটি লাৰিব, মই ভাবিছোঁ এইটো বন্ধ কৰি থৈ গৈছি। এইপিনে চাওকচোন এওঁ মানে এইটো বন্ধ কৰা নাই। মই বোলো কি ইমান ঘুমছি চাজি দেখছিনে পূৰা মানে উৰি পূৰা কলা হৈ দহি গৈছে। কি কৰিব আৰু উপায় নাই, মানে ভবা কথা নহয় ইদি ভাতত থাকে কণা বিৰিয়ে নানিছি। আৰু এইপিনে চাওকচোন মোৰ পূৰা খং উঠি গৈছে, দহি যায় একদম লাৰি থাকিবৰ সময় নাই। দিছোঁ এক বাল্টিং পানী ঢালি।